নমস্কাৰ, এষ্ট্ৰলজাৰ মই নৱজিৎ শৰ্মা শাস্ত্ৰীয়ে কৈছোঁ। আমি জ্যোতিষশাস্ত্ৰ মতে এটি মই কথা ক'ব বিচাৰিছোঁ যে কোনটো বাৰত আমি কোন গ্ৰহৰ বিশেষকৈ পূজা কৰা উচিত, প্ৰণাম কৰা উচিত, আমি সেই সম্পৰ্কে ক'ব বিচাৰিছোঁ। আমাৰ পিতৃকাৰক গ্ৰহ ৰবি গ্ৰহৰ আমি বিষয়ে ক'ব খুজিছোঁ। ৰবিবাৰে আমি ৰবি গ্ৰহৰ পূজা কৰিব লাগে বিশেষকৈ, আৰু ৰবি দেৱতাক আমি কিদৰে প্ৰণাম কৰিম সেই বিষয়ে মই প্ৰথমতে কৈছোঁ। আমি ধুনীয়াকৈ এটা তামৰ পাত্ৰত আমি জল লৈছোঁ। ৰাতিপুৱা স্নান কৰি সুন্দৰকৈ আমি যিটো আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আমি ধুনীয়াকৈ আমি পাৰম্পৰিক বস্ত্ৰৰে সুন্দৰকৈ ঘৰত গামোচা লৈ আমি জলৰ পৰা এনেকৈ একাজলি জল লৈ আমি ধুনীয়াকৈ সূৰ্য দেৱতাক পূব পিনে ধুনীয়াকৈ সূৰ্য দেৱতাক আমি প্ৰণাম কৰি ধুনীয়াকৈ জল দি আমি কি কৰিব লাগিব, তেওঁক ক'ব লাগিব সূৰ্য দেৱতাক এনেকৈ সুন্দৰ মুদ্ৰাৰে ওম জবা কুসুম শংকাশং কাশ্যপীয়ং মহাদ্যুতিম ধন্তুৱাৰিং সৰ্ব পাপগ্নং প্ৰণতোস্মি দিবাকৰম ওম শ্ৰী হৰে সূৰ্যায় নমঃ। ধুনীয়াকৈ সূৰ্য দেৱতাক কৰে। তাৰপিছত আমাৰ মাতৃকাৰক গ্ৰহ চন্দ্ৰক আমি ক'ব লাগিব ওম দধিশংখ তুষাৰাভং ক্ষীৰদাৰ নৱসম্ভম নমামি শশিনং ভক্তা শম্ভুৰ্মুকুট ভূষণম ওম শ্ৰী সোমায় নমঃ। কাৰণ চন্দ্ৰৰ আন এটি নাম সোম, গতিকে আমি চন্দ্ৰক কৰিলোঁ। তাৰপিছত আমি শিশু গ্ৰহ বুধক আমি কৰিব লাগিব ওম প্ৰিয়াংগু কলিকা শ্যামং ৰূপেণং প্ৰতিমং বুধং সৌমং সৰ্বগুণপীতং নমামি শশিনাচ্যুতম ওম শ্ৰী বুধায় নমঃ। তাৰপিছত আমি সেনাপতি গ্ৰহসকলৰ সেনাপতি মংগল গ্ৰহক আমি পূজা কৰিব লাগিব। মংগল গ্ৰহে আমাক কি কৰে, শক্তি দিয়ে, উৰ্জা দিয়ে, আৰু যিকোনো ক্ষেত্ৰত কৰ্মক্ষেত্ৰত হওক, নিজৰ সামাজিক ক্ষেত্ৰত হওক, খুব সুন্দৰভাৱে নেতৃত্ব দিয়াৰ কাৰণে, আগবাঢ়ি যোৱাৰ কাৰণে, বিভিন্ন বাধা অপয়মংগল ফালি চিৰি যোৱাৰ কাৰণে মংগল গ্ৰহই আমাক সহায় কৰে। মংগলৰ আমি প্ৰণাম মন্ত্ৰটো মাতিব লাগিব যে ওম ধৰণী গৰ্ভসম্ভূতং বিদ্যুৎ পুঞ্জ সমপ্ৰভম কুমাৰং শক্তি অষ্টম চ লহিত্যংগং নমাম্যহম ওম শ্ৰী মংগলায় নমঃ। ইয়াৰ পিছত আমি মংগলৰ পিছত দেৱগুৰু বৃহস্পতিৰ আমি প্ৰণাম কৰিব লাগিব। বৃহস্পতিবাৰে আমি কৰিব লাগিব। মংগলবাৰে হ'ল আৰু চন্দ্ৰৰ সোমবাৰে হৈ গ'ল। বৃহস্পতিবাৰে আমি কৰিব লাগিব দেৱগুৰু বৃহস্পতিৰ প্ৰণাম। ওম দেৱতানাং ঋষিণাংশ গুৰুং কনক সন্নিভং বন্দভূতং ত্ৰিলোকসং তং নমামি বৃহস্পতিম। আকৌ ঘৰত থাকিলে এনেকৈও ক'ব পাৰে ওম বৃহস্পতয়ে দিব্য মূৰ্তয়ে দেৱগৌৰৱে পীতবস্ত্ৰ ধাৰণায় মাল্য ধৰায় ইহাগস্য ইহাতিষ্ঠ মমাৰ্চনং গৃহান, এনেকৈ ক'ব পাৰে। তাৰপিছত আপুনি দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰত যাব লাগিব। শুক্ৰ গ্ৰহৰ কাৰণে শুক্ৰক আপুনি প্ৰণাম কৰিব এনেকৈ ওম হিমকুমণ্ড মিনলাভং দৈত্যনং পৰমং গুৰুং সৰ্বশাস্ত্ৰ প্ৰবক্তাৰং ভাৰ্গৱং প্ৰণমাম্যহম ওম শ্ৰী শ্ৰী শুক্ৰায় নমঃ। শুক্ৰক কৰিলে তাৰপিছত বিভিন্ন শাস্ত্ৰৰ জ্ঞান, বিভিন্ন মন্ত্ৰ শাস্ত্ৰৰ জ্ঞান লাভ কৰাৰ কাৰণে শাস্ত্ৰবিদ শুক্ৰ গ্ৰহক আমি প্ৰণাম কৰিলে শাস্ত্ৰৰ যিবিলাক গূঢ়াৰ্থ সেইখিনি সময় আয়ত্ত হয় আমাৰ সুন্দৰভাৱে। ইয়াৰ পিছত আমি শনি গ্ৰহৰ আমি প্ৰণাম কৰিব লাগিব। ওম নিৰঞ্জন সমভাসং ৰবিপুত্ৰ জমাগ্ৰজম ছায়া গৰ্ভসম্ভূতং তং নমামি শনেশ্বৰম। এইবাৰ শনি গ্ৰহক আমি পূজা কৰিলোঁ শনিবাৰে। ইয়াৰ পিছত আমি ৰাহুৰ কৰিব লাগিব। ৰাহুৰো শনিবাৰে কৰিব লাগে। ওম অৰ্ধকায়ং মহাঘোৰং চন্দ্ৰাদিত্য বিমৰ্দকং সিংহিকায় সুতং ৰুদ্ৰং তং ৰাহুং প্ৰণমাম্যহম। এবাৰ ৰাহু গ্ৰহক কৰিলোঁ। ইয়াৰ পিছত কেতুক কৰিব লাগিব আমি ওম পলাৰ ঝুম্ৰ শংকাশং তাৰাগ্ৰহ বিমৰ্দকং ৰুদ্ৰং ৰুদ্ৰাত্মকং ক্ৰূৰং তং কেতুং প্ৰণমাম্যহম ওম শ্ৰী শ্ৰী কেতৱে নমঃ। এনেকৈ আমি নৱগ্ৰহ আদি নৱগ্ৰহ মানে আদিত্যকে আদি কৰি 9টা গ্ৰহক আমি সুন্দৰভাৱে যদি আমি প্ৰণাম কৰোঁ প্ৰতিটো বাৰত, মই আকৌ কৈছোঁ ৰবিবাৰে আমি সূৰ্যক অৰ্থাৎ ৰবি গ্ৰহক আমি প্ৰণাম কৰিব লাগিব। সোমবাৰে চন্দ্ৰক, মঙলবাৰে মংগলক, বুধবাৰে বুধক, বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহক, শুক্ৰবাৰে শুক্ৰ গ্ৰহক, শনিবাৰে শনি গ্ৰহক, শনিবাৰে আমাৰ এই ৰাহুকো পাৰি, ৰাহুও শনিবাৰে পূজা কৰিব পাৰি। আৰু ৰবিবাৰেতো সূৰ্যৰ কথা ক'লোৱে আমি ৰবি গ্ৰহক। আৰু এতিয়া কেতু গ্ৰহক কোনদিনা কৰিব? কেতু গ্ৰহক বুধবাৰে কৰিব পাৰি। বুধবাৰ বা শনিবাৰ এই দুটা বাৰত বিশেষভাৱে প্ৰণাম কৰিলে এই নৱগ্ৰহৰ সুফল পোৱা যায়। নৱগ্ৰহ যদি আপোনাৰ প্ৰতি আশীৰ্বাদ পুষ্ট হয়,
আশীৰ্বাদ মানে সন্তুষ্ট হয় তেতিয়াহ'লে আপোনাৰ গ্ৰহ দোষ আপোনাৰ নোহোৱা হ'ব। আৰু মই ভাবোঁ আমি বিভিন্ন ধৰণৰ প্ৰতিকাৰৰ লগতে এই বৈদিক পদ্ধতিৰে মন্ত্ৰ উচ্চাৰণেৰে আমাৰ যি পূৰ্বপুৰুষসকলে ঋষিমুনিসকলে যে ৰচি থৈ গৈছে এই সুন্দৰ দেৱভাষাৰ শ্লোকবিলাক, এই মন্ত্ৰবিলাক, এই প্ৰণাম মন্ত্ৰৰে যদি আমি নিতৌ যদি অতি বিশ্বাস আস্থা নিষ্ঠাৰে আমি যদি প্ৰণাম কৰোঁ গ্ৰহসকলক, এই 9টা গ্ৰহক যদি আমি সুন্দৰভাৱে প্ৰণাম কৰোঁ তেতিয়াহ'লে এই গ্ৰহবিলাকৰ যিটো গ্ৰহদোষ, গ্ৰহবিলাকৰ পৰা হ'বলগীয়া অনিষ্ট অপকাৰ অন্যায় ক্ষতি এইসকল দূৰ হ'ব। আৰু গ্ৰহ দেৱতা সন্তুষ্ট হ'লে আপোনাৰ কি হ'ব, আপোনাৰ বিভিন্ন বাধা অসুবিধা সমস্যা দূৰ হ'ব আৰু জীৱনত সফল হোৱাৰ মূল মন্ত্ৰ আপোনালোকে বিচাৰি পাব। মই এইখিনি কৈয়ে আজি সামৰিছোঁ আৰু আদিত্যাদি নৱগ্ৰহ দেৱতাক পুনৰ নমস্কাৰ জনাই পুনৰ নতুন এটা বিষয় লৈ আপোনালোকৰ মাজত আহিম। নমস্কাৰ, পুনৰ লগ পাম। ধন্যবাদ।